আমাৰ ৰাজ্যৰ বহুকেইখন উন্নয়নমূলক আঁচনি এইকেইটা দিন আমাৰ বন্ধ হৈ আছে বা যিমান বাজেটত টকা আছিলে সিমানেদি মাত্ৰ কৰি থকা হৈছে। আপোনালোকৰ বহুতৰে ডাউট হৈছিলে যে চৰকাৰী যিবিলাক আঁচনি আছে, ধৰি লওক আপোনালোকৰ অৰুণোদয় আঁচনি, তাৰপিছত বৃদ্ধ পেঞ্চন, বিধৱা পেঞ্চন, এইবিলাক যিবিলাক পইচাৰ আঁচনিবিলাক আছিলে সেইবিলাক কেতিয়া ষ্টাৰ্ট হ'ব আপোনালোকে বহুতে ভাবি আছিলে। তো এইবিলাক বৰ্তমান যিটো জুলাই মাহ আছে বা জুন মাহ আছে, এইকেইটা মাহত মানে দিয়া নহ'ব। এইটো আপোনালোকৰ যিবিলাক চৰকাৰী আঁচনি আছে, অলপ আগতে মুখ্যমন্ত্ৰী ডাঙৰীয়ে ঘোষণা কৰিছে যে এইবিলাকত যিবিলাক আঁচনি আছে সেইটো আগষ্ট মাহৰ পৰা ষ্টাৰ্ট কৰা হ'ব, আগষ্টৰ 1 তাৰিখৰ পৰা ষ্টাৰ্ট কৰা হ'ব। যিহেতু বাজেট বৰ্তমান পাছ হোৱা নাই, সেইকাৰণে মানে বাজেট পাছ নোহোৱাৰ কাৰণে এই যিটো আঁচনিবিলাক আছে স্থগিত ৰখা হৈছে। যেতিয়াই আপোনালোকৰ বাজেট পাছ হ'ব তেতিয়া আপোনালোকৰ আগষ্ট মাহৰ পৰা অৰুণোদয় হওক বা যিবিলাক চৰকাৰী আঁচনি আছে সেইবিলাক মানে আপোনালোকক কণ্টিনিউ কৰিব। কি ক'লে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভিডিঅ'টোত চাওক। আপোনালোকে জানে যে আমাৰ ৰাজ্যত বাজেটখন পাছ নোহোৱাৰ কাৰণে বিশেষকৈ প্ৰত্যেক 5 বছৰৰ মূৰত আমি ভোট অন একাউণ্টছ কৰোঁ ফেব্ৰুৱাৰী মাহত, আৰু 3 মাহলৈকে খৰচ কৰাৰ আমি অনুমতি পাওঁ, আৰু তাকো মূলতঃ দৰমহাৰ ক্ষেত্ৰত। তাৰ কাৰণে পৰিপ্ৰেক্ষিতত আমি 6 জুলাইত অসম বিধানসভাৰ বাজেট অধিৱেশন আমি আহ্বান কৰিছোঁ, যাতে 1 আগষ্টৰ পৰা প্ৰতিটো চৰকাৰী আঁচনিৰ সুবিধা নিয়মীয়াভাৱে অসমৰ ৰাইজে পাব পাৰে। বিধানসভাৰ অধিৱেশন এখন আহ্বান কৰিবলৈ এমাহৰ নটিচ লাগে, গতিকে আজি 4 তাৰিখ, 6 জুলাইত আমি পাতিব খুজিছোঁ, আৰু 6 জুলাইৰ ভিতৰত বাজেট হ'লে 28-29 জুলাইত পাছ হৈ যাব। 1 আগষ্টৰ পৰা সকলো চৰকাৰী আঁচনিৰ সুবিধা আগৰ দৰে অসমৰ ৰাইজে লাভ কৰিব পাৰিব। এই অসুবিধাৰ কাৰণে যিহেতু বিভিন্ন বাতৰি কাকতত বেলেগ আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থাকিব, আৰু ফেচবুকত চাইছে ফ'ল' কৰি দিব। থেংক ইউ।